বৰপেটা নেত্ৰালয়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰত বৰপেটা বৈজালী নলবাৰীকে ধৰি বিভিন্ন প্ৰান্তৰ ৰোগী উপস্থিত হয়। চকুৰ বিভিন্ন ৰোগৰ চিকিৎসা কৰে এই নেত্ৰালয়ত। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে ৰেহাই মূল্যত চকুৰ যিকোনো চিকিৎসা আৰু অপাৰেশ্যন কৰে বৰপেটা নেত্ৰালয়ত। কোনো ধৰণৰ কটা চিঙা নকৰাকৈ চিলাই বেণ্ডেজ নকৰাকৈ অত্যাধুনিক ফেকো মেচিনৰ সহায়ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীক অপাৰেশ্যন কৰা হয় বৰপেটা নেত্ৰালয়ত। বৰপেটাৰ V2 শ্বপিং মলৰ চতুৰ্থ মহলত থকা এই নেত্ৰালয়ত দূৰ দূৰণিৰ পৰা আহি বিনামূলীয়াকৈ চকু চিকিৎসা সেৱা লাভ কৰিছে। শিবিৰত চিকিৎসা সেৱা আগবঢ়ায় মধুস্মিতা বৰুৱাই। এইখন আপোনাৰ নতুনকৈ এষ্টাব্লিছ হোৱা আই হস্পিটেল আজি 6 মাহ আগতে হৈছে। ইয়াতে সকলো ধৰণৰ মানে চকু পৰীক্ষা প্লাছ চকু অপাৰেশ্যনৰ ব্যৱস্থা আছে। চকুৰ সাধাৰণ যিখিনি চকুৰ পাৱাৰ চেকআপৰ পৰা আৰম্ভ কৰি আপোনাৰ মাইনৰ যিবোৰ চকুৰ অপাৰেশ্যন, ধৰক চকুৰ মাংস বাঢ়ি অহা বা সৰু সুৰা অপাৰেশ্যন, তাৰ উপৰি আপোনাৰ যিবোৰ কেটাৰেক্ট অপাৰেশ্যন, সেইখিনি গোটেইখিনি ব্যৱস্থা আছে আমাৰ। ফেকো চাৰ্জাৰী কৰা হয় আৰু আপোনাৰ যিখিনি আমাৰ ডায়েগনষ্টিক প্ৰচিডিঅ'ৰ বুলি কওঁ, যিখিনি ধৰক বেমাৰটো ধৰা পৰা গ্ল'কমা হওক বা ডায়েবেটিক ৰেটিনোপেথি স্ক্ৰিনিং হওক, সেইখিনি গোটেইখিনি ব্যৱস্থা ইয়াতে অত্যাধুনিক যন্ত্ৰপাতি আনিছে। হয়, বেজি নিদিয়াকৈ যিটো আমি টপিকেল ফেকো ইমালচিফিকেশ্যন বুলি কওঁ, সেইটো ইয়াতে কৰা হয়। ইয়াতে আপোনাৰ মিনিমাম খৰচতে মানে গোটেইখিনি কৰা হৈছে। পেচেণ্ট আপোনাৰ যিখিনি আমাৰ লোৱাৰ ইনকাম গ্ৰুপৰ পেচেণ্ট আছে, তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধাজনক হৈছে এই গোটেই ছেটআপটো। কাৰণ আমাৰ বেলেগ বেলেগ প্ৰচিডিঅ'ৰত বেলেগ বেলেগকৈ পইচা ল'ম তেনেকুৱা একো নাই। পেচেণ্টে এটা ওৱান গ' ৰিচেপশ্যনত মানে মিনিমাম ফিজ এটা দি গোটেইখিনি গনিঅ' টেষ্ট, গ্ল'কমা টেষ্ট হওক আপোনাৰ নাইবা ৰেটিনা স্ক্ৰিনিং হওক, গোটেইখিনি এটা হেৰিতে হৈ যায়। লগতে বহুত মানে উন্নত মানৰ মানে যন্ত্ৰপাতি আমাৰ অনা হৈছে মানে মেচিনখিনি। এইখিনি আপোনাৰ ডঙৰকুছি V2 মলখনৰ চতুৰ্থ মহলাত আছে। সেইখিনি মই ডাক্তৰ ধৃতি তালুকদাৰ, মই চকু চিকিৎসক। মই ইয়াতে কনচালটেণ্ট কাম চাৰ্জন হিচাপে জইন কৰিছোঁ।